আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কিহৰ দ্বাৰা হাঁপানীৰ ৰোগ স্থায়ীভাৱে নিৰাময় হ'ব পাৰে? আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ টেঙা দৈ, বি আঙুৰ, চি নেমু, ডি মৌ। শুদ্ধ উত্তৰ বিকল্প চি নেমু আৰু বিকল্প ডি মৌ। নেমু আৰু মৌ খালে হাঁপানীৰ ৰোগ স্থায়ীভাৱে নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্ন কোনজন ৰোগীৰ বাবে মচুৰ দালি খোৱা আটাইতকৈ ক্ষতিকাৰক? আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ কেঞ্চাৰ, বি ডায়েবেটিছ, চি কিডনিৰ ৰোগ, ডি হাঁপানীৰ ৰোগ। শুদ্ধ উত্তৰ বিকল্প চি কিডনিৰ ৰোগ। পৰৱৰ্তী প্ৰশ্ন ৰেলৰ হৰ্ণৰ শব্দ এজন মানুহে কিমান দূৰলৈ শুনিব পাৰে? আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ 2 কিলোমিটাৰ, বি 4 কিলোমিটাৰ, চি 5 কিলোমিটাৰ, ডি 10 কিলোমিটাৰ। শুদ্ধ উত্তৰ বিকল্প চি 5 কিলোমিটাৰ। শেষ প্ৰশ্ন পকা অমিতা খালে শৰীৰৰ কোনটো গুৰুতৰ ৰোগ সোনকালে নিয়ন্ত্ৰিত হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ জণ্ডিছ, বি ৰক্তহীনতা, চি হৃদৰোগ, ডি ডায়েবেটিছ। শুদ্ধ উত্তৰ হ'ল বিকল্প ডি ডায়েবেটিছ ৰোগ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব। জয় আই অসম।